স্বৰ্ণজয়ন্তী বৰ্ষগৰকা ঐতিহ্যমণ্ডিত লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনীয়ে 67টি বৰ্ষ গৰকিলে। সৃষ্টি সম্প্ৰীতি আৰু সমন্বয়ৰ বাৰ্তা বহন কৰা লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনৰ উদ্যোগত আয়োজিত হৈছে বিহু আৰু বিহু নামৰ কৰ্মশালা। যোৱা ইংৰাজী 5 এপ্ৰিলৰ পৰা অনুষ্ঠিত হোৱা কৰ্মশালাখনি অহা 12 এপ্ৰিল তাৰিখলৈ অনুষ্ঠিত হ'ব। সমল ব্যক্তি হিচাপে প্ৰশিক্ষণ প্ৰদান কৰিছে ৰেণুমণি গগৈ, প্ৰিয়মজ্যোতি ফুকন, ৰূপৰেখা দেৱী, প্ৰিয়ম দত্ত, প্ৰশান্ত গগৈ, বিতপী গগৈ আদি। নিউজ ডেস্ক ৰিপৰ্ট অসম টাইম 8। ৰঙালী বিহু সন্মিলনৰ উদ্যোগত বিগত বৰ্ষসমূহৰ দৰে এইবাৰো আমি ইয়াতে কৰ্মশালা দিছোঁ। যোৱা 5 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে আৰু 7 দিনীয়া কৰ্মশালা অহা 12 এপ্ৰিলত এই কৰ্মশালা সামৰণি পৰিব আৰু ইয়াতে প্ৰায় 200ৰো অধিক, আজিও নতুনকৈ আহি আছে, আজি 3 দিন হৈছে, গতিকে 200ৰো অধিক বুলি আমি ক'ব পাৰোঁ। 200ৰো অধিক কণ কণ মইনাসকলে মকুৰি, সৰু বিহুৱতী আৰু বৰ বিহুৱতী তেওঁলোকে ইয়াত প্ৰশিক্ষণ লৈছে। আচলতে বিহুক আমি শুদ্ধ ৰূপত জীয়াই ৰাখিবৰ বাবে সঠিকভাৱে তেওঁলোকে যাতে সেইখিনি নৱপ্ৰজন্মই আগবঢ়াই লৈ যাব পাৰে পৰৱৰ্তী সময়ছোৱাত, সেইবাবে আমি এই প্ৰশিক্ষণটো আৰম্ভ কৰিছোঁ। আৰু অসমৰ বিভিন্ন ঠাইৰ বিশিষ্ট সমল ব্যক্তিসকলে এই প্ৰশিক্ষণত অংশগ্ৰহণ কৰিছে, তেওঁলোকে শিক্ষা দিছে আৰু ইয়াত অকল বিহু নাচৰেই নহয়, বিহু নামৰো প্ৰশিক্ষণ দিয়া হৈছে। লগতে নাচনীৰ বাবে অতি প্ৰয়োজনীয় গগনা কেনেকৈ বজাব লাগে, কেনেকৈ পৰিৱেশন কৰিব লাগে সেইখিনি শিকোৱা হৈছে। গতিকে আমি আশা কৰিছোঁ যাতে তেওঁলোকে অনাগত দিনত এই মঞ্চসমূহত তেওঁলোকে সঠিকভাৱে বিহুটো শুদ্ধ ৰূপত উপস্থাপন কৰিব পাৰিব। কোনে কোনে প্ৰশিক্ষণ দি আছে আপোনালোকৰ মাষ্টাৰ ট্ৰেইনাৰ? ইয়াতে সঞ্চালিকা হিচাপে আছে ৰেণুমণি গগৈ বাইদেউ, আমাৰ সকলোৰে মৰমৰ, আৰু মই নিজেও আছোঁ প্ৰিয়মজ্যোতি ফুকন সমল ব্যক্তি হিচাপে, আৰু লাকিমণি গগৈ তেওঁ আছে প্ৰশিক্ষিকা, ৰূপৰেখা দেৱী আছে, আৰু আমাৰ মৰমৰ ভাইটি প্ৰশান্ত গগৈ তেওঁ আছে, আৰু আন কেইবাগৰাকীও আছে ইয়াতে প্ৰশিক্ষিকা হিচাপে। আৰু আমাৰ ভুলত আমাক সংগত কৰিছে আমাৰ ভাইটি ৰাজদীপ শইকীয়া আৰু তেওঁৰ দলটোৱে আমাক সুন্দৰভাৱে আমাক সহযোগিতা আগবঢ়াইছে, আমাৰ বিহুখন আগবঢ়াই লৈ গৈছে। লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন লখিমপুৰ ৰাইজৰ এখন অতি মৰমৰ, অতি আদৰৰ হিয়াৰ নামতো ৰঙালী বিহু সন্মিলন। এই ৰঙালী বিহু সন্মিলনখনে এবাৰ 67টা বছৰত ভৰি দিলেহি আৰু এই লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনে কেৱল বিহু সন্মিলনৰ নামত বিহু নাচনী নচোৱা বা ফাংচন পাতি নামত নাথাকে। আমি এইবছৰ কণ্টিনিউ 5টা বছৰ ধৰি আমি বিহু কৰ্মশালা, বিহু নাম, বিহু নাচৰ কৰ্মশালা আয়োজন কৰি আহিছোঁ। সেইমৰ্মে আজি উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় খেলপথাৰত 7 দিনীয়া কাৰ্যসূচীৰ এই কৰ্মশালা আৰম্ভ হৈছে। প্ৰায় 2 শতাধিক নাচনীয়ে এই কৰ্মশালাত অংশগ্ৰহণ কৰিছে। গতিকে আমি আশাবাদী যে ইয়াৰ পৰাই ভৱিষ্যতৰ দিনত অসমৰ কৃষ্টি সংস্কৃতিৰ পথাৰখনত এগৰাকী নিপুণ নাচনী আমাৰ লখিমপুৰৰ পৰা ওলাই যাব, এই আশা কৰিছোঁ। আৰু লগতে এটা কথা আমি সমূহ লখিমপুৰবাসী ৰাইজলৈ জনাবলৈ পাই সুখী অনুভৱ কৰিছোঁ। অহা 26, 27 আৰু 28 তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে 67তম লখিমপুৰ কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলনখনি আয়োজন কৰা হৈছে, য'ত এবাৰ সাংস্কৃতিক অনুষ্ঠানত গীত পৰিৱেশন কৰিবলৈ আহিব যশস্বী গায়ক জিতুল সোণোৱাল, নীলাক্ষী নেওগ আৰু অন্যান্য বিভিন্ন ধৰণৰ সদৌ অসম ভিত্তিত বৰ বিহুৱতী প্ৰতিযোগিতা আছে, সাংস্কৃতিক শোভাযাত্ৰা আছে। গতিকে সমূহ কাৰ্যসূচীলৈ আমি সমূহ লখিমপুৰবাসী ৰাইজক নিমন্ত্ৰণ কৰিছোঁ।